ল'ৰা ছোৱালী সংগৰ দোষত যে বেয়া হয় সেইটো কিমান দূৰ সঁচা বুলি আপোনালোকে ভাবে? মই মোৰ মতামতৰ পৰা ক'ব বিচাৰিছোঁ যে ল'ৰা ছোৱালী সংগৰ দোষত বেয়া কিয় হয়। আচলতে পোনপ্ৰথমে মই ক'ব খোজোঁ যে আমাৰ ঘৰখনেই হৈছে শিক্ষাৰ মূল চাবিকাঠি বুলি ক'ব খোজোঁ। প্ৰথম ঘৰখনেই শিক্ষাৰ জ্ঞানৰ ফালৰ পৰা প্ৰথম ঘৰখনত যদি সদায় পজিটিভ চিন্তাধাৰা বা ভাল কথা বতৰা আলোচনা হৈ থাকে, সেই ল'ৰা ছোৱালী কেতিয়াও সংগৰ দোষত গৈ বেয়া হ'ব নোৱাৰে। যদিও কোনোবাই বেয়া কথা কাণত কয় বা বেয়া চিন্তাধাৰা লগাই দিয়ে, ঘৰত যদি সেই পজিটিভ চিন্তাধাৰা থাকে, সুন্দৰ এটা মানসিক চিন্তাধাৰাৰ মাজত ঘৰখন যদি ধুনীয়াকৈ সুখে শান্তিৰে ভাল কথা বতৰা সদায় চলি থাকে, তেতিয়াহ'লে কিন্তু সেই প্ৰভাৱ কেতিয়াও নপৰে। বাহিৰা প্ৰভাৱ আহি পৰিব নোৱাৰে। কোনোবাই কিবা বেয়া প্ৰভাৱ দিলেও আহি পৰিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিন্তু সংগৰ দোষত বেয়া হয় বুলি কয় যদিও, কিন্তু ঘৰুৱা পৰিৱেশ যদি ভাল থাকে তেতিয়াহ'লে ল'ৰা ছোৱালী কেতিয়াও সংগৰ দোষত বেয়া হ'ব নোৱাৰে। আপোনালোকৰ মতামত জনাব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, তেতিয়াহ'লে বাই বাই।